কোকৰাঝাৰ চহৰৰ ৱাৰ্ড নম্বৰ 3 হনুমান মন্দিৰৰ কাষতে বিবেকানন্দ ৰোডত আৰইউ লোনৰ শাখা কাৰ্যালয় আছে। গতিকে বেংকত গৈ লোনৰ বাবে ৰৈ থকা সকলে এতিয়া আৰু ৰৈ থাকিব নালাগে। অসমৰ বিভিন্ন প্ৰান্তত আৰইউ লোনৰ শাখা কাৰ্যালয় আছে আৰু ইতিমধ্যে ৰাইজক সুবিধা প্ৰদান কৰি থকা হৈছে। আপুনি যিকোনো লোন ল'ব বিচাৰে তেন্তে কোকৰাঝাৰ চহৰৰ বিবেকানন্দ পথত থকা আৰইউ লোনৰ শাখা কাৰ্যালয়ত গৈ সুবিধা ল'ব পাৰিব। সিভিল ভালে থাকিলে অতি সহজে আপুনি আপোনাৰ প্ৰয়োজনীয় লোন লাভ কৰিব পাৰিব। 1 লাখৰ পৰা 1 কোটিলৈকে আপুনি লোন ল'ব পাৰিব। সম্পূৰ্ণ আৰবিআই গাইডলাইন মতে লোন দিয়াৰ ব্যৱস্থা কৰিব আৰইউ লোন কৰ্তৃপক্ষই। গৃহ ঋণকে আদি কৰি বিভিন্ন ঋণৰ সুবিধাৰে বিবেকানন্দ পথত আছে আৰইউ লোন ডিষ্ট্ৰিবিউচন ছাৰ্ভিচ প্ৰাইভেট লিমিটেড। ইতিমধ্যে গ্ৰাহকলৈ ঋণৰ 100% সুৰক্ষাৰ প্ৰস্তুতি দিছে অসমৰ আৰইউ লোন কৰ্তৃপক্ষই। গ্ৰাহকৰ সিভিল আৰু বেংকৰ একাউণ্ট লেনদেন চাই একাউণ্টত পোনপটীয়াকৈ ঋণৰ ধন যোগ্য গ্ৰাহকক 1 লাখৰ পৰা 1 কোটিলৈকে লোন দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছে ৰু লোনৰ লোৱাৰ আছামৰ এৰিয়া মেনেজাৰ ৰেজল হক আৰু মুখ্য বিষয়া সুব্ৰত বৰুৱাই। ইতিমধ্যে ৰু লোনৰ কাৰ্যালয়ত চেলছ এক্সিকিউটিভৰ বাবে 5 গৰাকী আৰু চেলছ মেনেজাৰৰ বাবে 3 গৰাকী লোকৰ প্ৰয়োজন হৈছে। ইচ্ছুকসকলে 700287281 আৰু 9435966155 নম্বৰত যোগাযোগ কৰিব পাৰিব। তো আমাৰ ইয়াত ধৰক মেইনলি আমি লোন সেক্টৰতে আমাৰ এইটো শাখা চলি আছে। আমাৰ লোন সাৰ্ভিস দিওঁ আমি কাস্টমাৰক। নেক্সট কোৱেশ্চন কৈ যাওক। আমাৰ অসমত ধৰক মোটামুটি শিলচৰ, শিৱসাগৰ, গুৱাহাটী আমাৰ হেড অফিচ হয়। গুৱাহাটী ধৰক আমাৰ ডোনা প্লানেট GS ৰোড ডোনা প্লানেট ফাৰ্ষ্ট ফ্লোৰ আমাৰ হেড অফিচ। ইয়াত কোকৰাঝাৰ আছে, বঙাইগাঁও আছে, বিলাসীপাৰা আছে, ধুবুৰী আছে, গোৱালপাৰা আছে, বৰপেটা অপেন হৈ গ'ল ৰিচেণ্টলি, আৰু ৰিচেণ্টলি অপেন হ'ব আমাৰ বকোচাৰগাঁও। তো ইয়াত ধৰক আমাৰ অসমত আমি গোটেই নৰ্থ ইষ্টখন আমি মেকআপ কৰি আছোঁ। এদিন ধৰক আমাৰ ইয়াত অফিচ অসমত ষ্টাৰ্ট কৰা আমাৰ 3 বছৰ অলমষ্ট হৈ গ'ল, আৰু লাহে লাহে গোটেই অসমখন আমি মেকআপ কৰি আছোঁ আমাৰ ৰুলেন্সৰ শাখা অপেন কৰাত। আমাৰ এই শাখাৰ পৰা গ্ৰাহকে পাব ধৰক আমাৰ বিজনেছ লোনটো ধৰক আমাৰ CC লোন আছে, টাৰ্ম লোন আছে, আৰু ধৰক আপোনাৰ লোন এগেইনষ্ট প্ৰপাৰ্টি লোন হ'ব। তাৰপিছত আপোনাৰ ক্ৰেডিট কাৰ্ডৰ সুবিধা আছে আমাৰ ইয়াৰ পৰা। তাৰপিছত পাৰ্চনেল লোন, যিবিলাক মানুহ ছাৰ্ভিচ কৰে, ধৰক আপোনাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ হওক বা প্ৰাইভেট এমপ্লয়ি হওক, চবকে আমি ইয়াৰ পৰা লোন প্ৰভাইড কৰোঁ। আৰু লগতে আৰু আমাৰ ইয়াত ধৰক আপোনাৰ ছেকেণ্ড হেণ্ড ভেহিকেল যিটো আছে, কমাৰ্চিয়েল ভেহিকেল হওক, প্ৰাইভেট ভেহিকেল হওক, ৰিফাইনেন্সৰ সুবিধাও আমি ইয়াৰ পৰা কৰোঁ। কাষ্টমাৰ যদি আপোনাৰ ধৰক যদি লোনৰ কাৰণে আমাক ডকুমেণ্টছ, নৰ্মেলি ডকুমেণ্টছ আমাক কোনো হাৰ্ড কপি নালাগে, আমি ছফ্ট কপি মানে হোৱাটছএপ কৰিলে হ'ল। আমাক কাষ্টমাৰ কোনো হাৰ্ড কপি নালাগে। আমাৰ ধৰক ডকুমেণ্টছ পান কাৰ্ড লাগিব, আধাৰ কাৰ্ড, কাষ্টমাৰ বিজনেছ ৰেজিষ্ট্ৰেশ্যন প্ৰুফ যেনেকুৱা ধৰক ট্ৰেড লাইচেঞ্চ হওক বা GST হওক, এনেকুৱা লাগিব, আৰু কাষ্টমাৰ একাউণ্টত ট্ৰানজেকশ্যনটো থাকিব লাগিব আমাক, তেতিয়াহে কাষ্টমাৰটো আমি, আৰু চিভিল স্ক'ৰ 700+ থাকিব লাগিব কাষ্টমাৰৰ চিভিল স্ক'ৰটো। কাষ্টমাৰে ধৰক যেতিয়া লোনৰ কাৰণে আবেদন কৰিব যে লোন লাগে কাষ্টমাৰ, তেতিয়াহ'লে আমাৰ শাখাত আহি আমাৰ লগত যোগাযোগ কৰিলে হ'ল, বা আমাৰ এক্সিকিউটিভ থাকিব, এক্সিকিউটিভৰ লগত যোগাযোগ কৰিলে কাষ্টমাৰ লোনখিনি আমি প্ৰভাইড কৰিব পাৰিম। ইয়াৰ ক্ৰাইটেৰিয়া আৰু ইয়াৰ এলিজিবিলিটি চেক কৰি আমি লোনটো প্ৰভাইড কৰিব পাৰিম। অলমষ্ট সব ঠিক ঠাক থাকে আৰু ধৰক আপোনাৰ চিভিল, তাৰপিছত আপোনাৰ বেংক ট্ৰানজেকশ্যন যোনটো এলিজিবিলিটি আমাক দৰকাৰ 6 মান্থত আৰু 1 ইয়াৰত, যদি সব ঠিক ঠাক থাকে আমি উইদিন 3 ডেজত আমি লোন প্ৰভাইড কৰোঁ ইয়াৰ পৰা 3 ডেজ। আৰু কাষ্টমাৰ আৰু এটা মেইন সুবিধা হ'ল কাষ্টমাৰ না ক'তো বেংকত যাব নালাগে, ডাইৰেক্ট আমাৰ শাখাতে ইয়াতে আহিব, ইয়াতে আমি ফাইল লগ ইন হ'ব, ইয়াৰ পৰাই আমি ফাইলটো ডিছবাৰ্চ কৰাম। আৰু ইয়াত কথা হ'ল পইচা পাতিৰ কথা। ইয়াৰ কাষ্টমাৰ যদি লোন লয়, আমাৰ এক্সিকিউটিভ বা আমাৰ ব্ৰাঞ্চৰ লগত
10 টাকাৰ কোনো পইচা দিব নালাগে কাষ্টমাৰে আমি বিনা হেৰিত আমি কাষ্টমাৰক লোন প্ৰভাইড কৰি দিওঁ কোনো পইচা পাতি লেনদেন যদি কোনোবাই কৰে আমাৰ লগত মানে কোনো যাতে আৰু পইচা পাতি নিদিয়ে আৰু এইটো আমাৰ ইয়াত শিক্ষিত যদি কোনোবা যুৱক যুৱতী আছে আমাৰ শাখাৰ লগত আমাৰ কোকৰাঝাৰ ব্ৰাঞ্চ হওক বা আমাৰ যিটো নাম্বাৰ মোবাইল নাম্বাৰ দিয়া থাকিব তাত যোগাযোগ কৰিলে আমি এমপ্লয়মেণ্টৰ সুবিধা কৰি দিম আমাৰ ইয়াত কোকৰাঝাৰত ধৰক এতিয়া সেলস এক্সিকিউটিভ লাগে সেলস মেনেজাৰ লাগে আৰু ফিল্ডত কাম কৰা কিছুমান ল'ৰা শিক্ষিত ল'ৰা দৰকাৰ তো সিহঁতে যদি আমাৰ লগত যোগাযোগ কৰে আমি সিহঁতক এমপ্লয়মেণ্টৰ সুবিধা কৰি দিম ভাল স্যালাৰি পাব পাৰ মান্থ টুৰ পাব আৰু টাৰ্গেট বেচিছ সিহঁতৰ এটা মানে সেই স্কিম থাকিব সেই স্কিম সিহঁতৰ টাৰ্গেটটো এচিভ কৰিব পাৰে সিহঁতৰ টুৰৰ ব্যৱস্থাও আছে ইয়াৰ পৰা সব শাখাৰ কাৰণে আমাক লাগে এক্সিকিউটিভ আমাৰ ধুবুৰীত দৰকাৰ আছে লিচিপাৰাত দৰকাৰ আছে কোকৰাঝাৰত দৰকাৰ আছে কোকৰাঝাৰ মেইনলি আমাৰ কোকৰাঝাৰৰ কাৰণে বৰ্তমান খুব দৰকাৰ হৈ আছে আমাৰ সেলস এক্সিকিউটিভ সেলস মেনেজাৰ আৰু ফিল্ডত কাম কৰা কিছুমান মানুহ দৰকাৰ হৈ আছে আৰু আমাৰ এইটো হ'ল অথৰাইজ গভৰ্ণমেণ্ট পান ইণ্ডিয়াৰ আণ্ডাৰত এইটো অথৰাইজ হয় আৰু ৰুলছ এনেকুৱা এটা শাখা হ'ল য'ত আমাৰ ইয়াত 300+ বেংক আমাৰ লগত টাই আপ আছে কাষ্টমাৰ যোনটো ব্ৰাঞ্চৰ মেনেজাৰে যোনটো বেংকত বহি কাম কৰে লোনৰ ঠিক সেম সিস্টেমটো আমাক ইয়াত দি আছে আমি ইয়াতে কাম কৰি দিম কাষ্টমাৰ লোনৰ কাষ্টমাৰ বেংকত যাব নালাগে ইয়াতে গোটেইখিনি হ'ব আৰু কাষ্টমাৰৰ লগত কোনো পইচা পাতি কেছ বা চেক দিয়া নহয় ডাইৰেক্ট লোন এপ্ৰুভ হ'ল ডাইৰেক্ট লোন এমাউণ্টটো কাষ্টমাৰ একাউণ্টত সোমাই যাব একাউণ্টত ক্ৰেডিট হ'ব আৰু ইয়াত পইচা পাতিৰ কোনো কথা নাই আমি ধৰক ইয়াত 1 লাখৰ পৰা আমি মোটামুটি ধৰক 1 crore আমি দিব পাৰোঁ কাষ্টমাৰ এলিজিবিলিটি হিচাপত এতিয়া স্মল লোন কিছুমান ধৰক আমাৰ সৰু সুৰা বিজনেছমেন আছে দোকান আছে ইয়াৰ বেংক ট্ৰানজেকশ্যন আছে কিন্তু বাট সিহঁতক জিএসটি বিএসটি একো নাই তথাপি আমি সিহঁতক লোন দিব পাৰিম সিহঁতৰ খালি চিভিলটো ভাল লাগে আমাৰ কাষ্টমাৰ আমি বহুত ভাল ৰেছপন্স পাই আছোঁ আমি ধুবুৰী ডিষ্ট্ৰিক্টত মোটামুটি ধৰক পাৰ মান্থ 2.53 crore আমি পাৰ মান্থ লোন ডিছবাৰ্চ কৰাই আছোঁ কোকৰাঝাৰতো মোটামুটি 40-50 লাখ হৈ আছে লাহে লাহে বাঢ়ি আছে প্ৰতি মাহ বাঢ়ি আছে লোন ভাল ৰেছপন্স কাষ্টমাৰ সুবিধা পাই আছে ইয়াত বেংকত যাব নালাগে বেংকত শাৰী পাতি থিয় হ'ব নালাগে কোনো ব্ৰাঞ্চ মেনেজাৰ গৈ তেল মাৰিব নালাগে কাষ্টমাৰ সব এলিজিবিলিটি ঠিক আছে ডকুমেণ্টছ ঠিক আছে আৰু কাষ্টমাৰ লগালগ আমি লোন প্ৰভাইড কৰোঁ ইয়াৰ পৰা মই কোকৰাঝাৰবাসীক মই এটাই আহ্বান জনাম আপোনালোকে যদি বিজনেছ কৰি আছে বিজনেছ যদি ডাঙৰ কৰিব বিচাৰিছে পইচা পাতি যদি প্ৰয়োজন হৈ আছে ফাইনেন্সিয়েল যদি কিবা হেল্প লাগে আমাৰ লগত যোগাযোগ কৰক আমি সেইখিনি নিড আপোনাক পূৰণ কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ সেইখিনি মোক কোকৰাঝাৰবাসীৰ ওপৰত মোৰ আশা আপোনালোকে আহক আমাৰ লগত যোগাযোগ কৰক যিমানখিনি পাৰোঁ আমি আপোনাৰ লগত